চাওক অলপ পিছতে এই প্লেনখন উৰিব, চাই থাকক আপোনালোকে। বাঘৰ সন্মুখত পৰিলে আজি আমাৰ জীৱনটো একেবাৰে বৰবাদ। দেখা নাযায়, তই দেখাইছ। হাতত আছে চাইকেল, ভৰিত আছে পেডেল। গৈ আছোঁ ৰূপশ্ৰী বিকজ আই এম ফ্ৰী, কিয়নো আজি অলপ পৰাই ফ্ৰী। চ' সেইবাবে আৰু নৰ্মেল ব্লগৰ দৰে মানে প্ৰতিদিন যেনেকুৱাই ব্লগ বনাওঁ আজিও তেনেকুৱাই। আৰু আজি আমি কিয় ৰূপশ্ৰীত গৈ আছোঁ জানিবলৈ বুজিবলৈ ভিডিঅ'টো আপোনালোকে সেইলৈ চাই থাকক। আৰু মেইন উদ্দেশ্যটো হ'ল আমাৰ যে ধুবুৰী ডিষ্ট্ৰিক্টখন আছে, এই ডিষ্ট্ৰিক্টখনত এখন এয়াৰপৰ্ট আছে। আৰু সেই এয়াৰপৰ্টখনৰ আপোনালোকক যদি নেদেখাওঁ তেনেহ'লে এই কথাটো কেনেকুৱা হ'ল। সেইবাবে আজি আমি দুজনে ওলাইছোঁ আপোনালোকক সেই এয়াৰপৰ্টখন দেখুৱাবলৈ। চব ব্লগ তেনেহ'লে ভিডিঅ'টো আপোনালোকে সেইলৈ চাই থাকক। আৰু আমাৰ গাঁৱৰ পৰা ৰূপশ্ৰী যাওঁতে প্ৰায় 27 কিলোমিটাৰ লাগে। আৰু এইখিনি হ'ল কানুৰী। এতিয়া আমি এইখিনিৰ পৰা ডাইৰেক্ট কলঞ্জ গৈ আছোঁ। আৰু প্ৰথমে আমি এইখিনিতে কলঞ্জ গৈছিলোঁ। এইখনত এখন ৰেল দলং আছে, এই ৰেল দলঙত সৰু এটা ৰাস্তা আছে, এইখিনিতে অহা যোৱা কৰিব পাৰিছিলোঁ। আৰু সেইটো ৰাস্তাতে এতিয়া নাযাওঁ। আমাৰ আগফালে চাওক এই দলংখন, এই দলংখনৰ বাবে আমাৰ বহুত উপকাৰ হৈছে। এতিয়া আমি এইখিনিতে অহা যোৱা কৰিব পাৰোঁ। আৰু এইখিনি হ'ল ৰেলৰ দলং। আৰু এইখিনিত এখন সৰু এটা ৰাস্তা আছে, অকল এখন বাইক, চাইকেল আৰু খোজকাঢ়ি যাব পাৰিছিলোঁ। আৰু সেই সময়ত যাতায়াত কৰাত বহুত দিগদাৰ হৈছিল। আৰু এই দলংখন যে আপোনালোকে দেখা পাইছে, এইখন হ'ল ব্ৰিটিছ কালৰ, আৰু এতিয়া এইখন নতুনকৈ বনাইছে। কিমান ফটো উঠা লাগে। আৰু চৰকাৰে এই দলংখন বনোৱাৰ পিছত আমি বহুত এক্সাইটেড হৈছোঁ, কাৰণ যেতিয়া এই দলংখন নাছিল সেই সময়ত আমাৰ বহুত অসুবিধা হৈছিল। চাওক মই বৰ্তমানে এই দলংখনত আছোঁ, এইখন যে দলং দেখা পাইছে আপোনালোকে, গোলগঞ্জ ব্ৰিজ, এইখনত মই বৰ্তমান আছোঁ। আৰু এই দলংখন যেতিয়া নাছিল তেতিয়া এই আকৌ আমাৰ এই ৰতিয়াদাও হৈ ইয়াত এখন দলং আছে, এইখন দি পাৰ হৈ আমাৰ এই ধুবুৰী যাব লগা হৈছিল। চ' এম্বুলেঞ্চ যদি এনেকৈ যায় বহুত দেৰি হয়, এই এনেকৈ আমি জীৱন কটাব লগা হৈছিল। আৰু এতিয়া এই নতুন দলংখন বনোৱাৰ পিছত আমাৰ অসুবিধাবিলাক দূৰ হৈ গৈছে। সেইবাবে আমি বহুত এক্সাইটেড হৈছোঁ, কিয়নো এইখনেই হ'ল আমাৰ সপোনৰ দলং। এইখিনি পোৱাৰ পিছত আমাৰ বহুত উপকাৰ হৈছে। এতিয়া আমি হাইৱে পাম আৰু পিছফালে এই বন্ধুখন আহি আছে। এতিয়া হাইৱেত উঠি পালোঁ আৰু এই ৰোডটো একেবাৰে ৰিপেয়াৰিং কৰিছে। চাওক নতুনকৈ আছে এই পিচবিলাক। আৰু এই ঘৰটোৰ মানুহবিলাকৰ মন ঠিক এই ফুলৰ নিচিনাকৈ হ'ব, সেইবাবে ফুলবিলাক ফুটাব পাৰিছে। আৰু আমি এতিয়া প্ৰায় 2 কিলোমিটাৰ চাইকেল চলাই আহিলোঁ হাইৱেদি। এতিয়া হাইৱেৰ পৰা নামিব লাগিব। এইখিনিৰ পৰা ডাইৰেক্ট আমি বানিয়ামাৰা হৈ এনেকৈ গৈ থাকিব লাগিব। আপোনালোকে জাষ্ট চাই থাকক। Continue on National Highway 127B for 4 kilometers. আমি এতিয়া হাইৱেৰ পৰা নামিলোঁ আৰু এতিয়া এইখন আৰু অলপ আগুৱাই গ'লে বানিয়ামাৰি পাম। আৰু এইবিলাক ঠাইত আমি প্ৰথমবাৰৰ কাৰণে আহিছোঁ, সেইবাবে ৰাস্তাবিলাক নাজানো। গতিকে আমি গুগল মেপৰ সহায় লৈ গৈ আছোঁ। গুগল মেপে যেনেকৈ লৈ গৈ আছে আমি ঠিক সেইটোৱে ফ'ল' কৰি গৈ আছোঁ। চ' চাই থাকক আৰু। In 300 meters, turn right. আৰু আজি গুগল মেপৰ বিশ্বাসেৰে আমি আগবাঢ়ি আছোঁ, গতিকে নাজানো আৰু আগফালে কি কি আছে। চাওক আগফালে হঠাতে এখন বাঁহৰ দলং পালোঁ, আৰু আগফালে নাজানো কি কি যে পাম। আৰু আমি এইখনৰ পৰা পাৰ হৈ আহিলোঁ। প্ৰথমে এই নাওখন আছিল, নাওখন দি পাৰ কৰিছিল। এতিয়া এই বাঁহৰ ব্ৰিজ যিখন দিছে সেই আৰু লোকেল বুলি দিছে। আৰু ইয়াতে অহাৰ পিছত আমাৰ এনেকৈ 10 টকা দিব লাগে ইয়াত। ইহঁতে বনাইছে। কিমান দিব লাগে ক? 10 টাকা। আমি দুজন হৈছোঁ 5 টকা দিম। দুইজনকে 10 টাকা। 5 টকা দিম। 10 টাকা। অ'কে। আৰু অহাৰ পিছতো 10 টকা এনেকৈ দিব লাগিব। গতিকে লাইক দিয়ক, কাৰণ আমাৰ এনেকৈ খৰচা কৰি আছোঁ আৰু আপোনালোকক দেখুৱাৰ কাৰণে। আৰু এইখিনি ৰাস্তা আমি একোৱে নাজানো, কোনটো ৰাস্তা কোনফালে গৈছে। আৰু সেইবাবে লগত লৈ আহিলোঁ। ভাই তোমাৰ নামটো কি? হা? এইটো কোন স্কুল হয়? ঠিক আছে, তেনেহ'লে আমি এতিয়া এনেকৈ গৈ থাকোঁ। আৰু আমি বাঁহৰ দলংখন পাৰ হৈ অহাৰ পিছত আমাৰ এতিয়া নেটটো শ্ল' মাৰি আছে, সেইবাবে আমাৰ গুগল মেপটো ইমান ভালকৈ দেখাব পৰা নাই, জাষ্ট লোডিং মাৰি আছে। সেইবাবে আমি ভাইটিজনক লগত লৈছোঁ, আৰু ভাইটিৰ ঘৰ এই গাঁওখনতে হয়, সেইবাবে এনেকৈ গৈ আছোঁ। আৰু ভাইটিয়ে আমাক বহুত হেল্প কৰি লৈ আহি আছে। আৰু ইফালে ধানবিলাক কাটাই হ'ল, আমাৰ ইফালে এইবিলাক কটাই হৈছে। আৰু ভাইটি এই গাঁওখনৰ নাম কি? লালকুৰা। তেনেহ'লে এইটো লালকুৰা পাহাৰ হয়। আৰু এই পাহাৰখন দেখাৰ পিছত মোৰ বাঘৰ কথা মনত পৰিছে। আৰু ভয় লগা নলগা প্ৰায় দুটাই সমানে, কাৰণ পাহাৰখন ইমান ডাঙৰ নহয়। এই বুৰ্বকটো ভিডিঅ' বনাই আছে।
ইয়াৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে সেইটোৰ পৰা চাই কিনে ছাবস্ক্ৰাইবটো দি দিব মোৰ ফ্ৰেণ্ডটো হয় মানে একেবাৰে ফাৰ্ষ্ট ফ্ৰেণ্ড বুলি নহয় অকল ভাবিব হয় এনেকুৱাই আৰু pedal mari 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 और ये पूरा जंगल है और जंगल में मंगल करेंगे है क्या और इन्हें कोई যাব লাগিব ভাবিছিলোঁ পাহাৰৰ ওপৰত দি যাব লাগিব নহয় এতিয়া আমি এনেকৈ যাব লাগিব পাহাৰখিনিৰ ভিউ চাওক অসম লাগিছে আৰু ই ওপৰত যাব ইয়াতে মন্দিৰ আছে ই দৰ্শন কৰিব যা জলদি যায়গে না কি পাগলৰ নিচিনাকৈ চাই আছা অঁ আকৌ চাই আছা জলদি যাবি না যা জলদি যা সময় নাই কিন্তু ই কিন্তু পুৰা মেহনত কৰি আছে গাইছ ইয়াক ছাবস্ক্ৰাইবটো দি দিব বহুত ছাপোৰ্ট কৰি দিয়ক কাৰণ নিয়াৰ চেনেলটো অলপ সৰু হয় অঁ ইয়াতে ৰঙা ৰঙা মাটি সেইবাবে লাল কৰা দিছে নেকি অকল ৰঙা ৰঙা মাটি আৰু এই ৰাস্তাৰ মাটিবিলাক আৰু এইখন গাঁৱৰ নাম প্ৰায় একে মিলি গৈছে এই মাটিবিলাক হ'ল লাল আৰু এইখন গাঁৱৰ নাম হ'ল লালকুৰা চেম প্ৰায় শেষ আৰু এই মাটিবিলাক বহুত টাইট আমি চাইকেলবিলাক চলাই গম পাই গৈছোঁ যে মাটিবিলাক অলপ শক্ত আছে কাৰণ চাইকেলবিলাক ঠাংকৈ এটাকৈ শব্দ লাগি যায় মানে যেনেকুৱা এটা শিলত যেন লাগি গ'ল সেনেকুৱাই আৰু আজি মই লাইফৰ ফাৰ্ষ্ট টাইম পাহাৰৰ কাষেৰে চাইকেল চলাই আছোঁ গতিকে বহুত মজা লাগিছে আৰু এই পাহাৰখনৰ ওপৰৰ ফালে চাওক এইখন হ'ল ৰূপসী এয়াৰপৰ্টৰ বাউণ্ডাৰী ৱাল আৰু বলক আমি ওপৰৰ ফালে যাওঁ আৰু ইয়াতে এখন গেট আছিল সেইবাবে আমি ৰাস্তাটো বিচাৰি পাইছোঁ আৰু মোৰ পিছে পিছে জলদি জলদি আহক এখন প্লেন এতিয়া লেণ্ড কৰিলে পাৰিলে আপোনালোকক দেখুৱাম আৰু এতিয়া এনেকৈ এটা ভাবলৈ ওপৰত উঠিলোঁ গতিকে প্লেনখন দেখুৱাব নোৱাৰিলোঁ কাৰণ প্লেনখন অলৰেডি নামি গৈছে জাষ্ট শব্দহে মই পাইছিলোঁ সেইবাবে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ আৰু আমাৰ লগত এনেকৈ চাইকেল চলাওঁতে চলাওঁতে ভাইটিজনৰ বোলে পূৰা ভাগৰি লাগিছে সেইবাবে এটা যুঁজ দি দিলোঁ আৰু ইয়াৰ ৰিয়েকশ্যনটো চাব ই কেনেকৈ চাইকেল চলাই আছে ৰে আমাক এৰি এৰি গৈছে ঐ ভাই ঐ ৰ না আমিও যাওঁ এইটো নতুন ৰাস্তা হয় আমাক এৰি যাব খুজিছা তই যদি এইখিনিত এৰি থৈ যা না তেনেহ'লে আমি হেৰাই যাম ইয়াতে আৰু এইটো গুগল মেপৰতো কোনো কামেই নাই বহুতকেইটা ভিডিঅ'ত দেখিছোঁ বেলেগৰ ব্লগত দেখিছোঁ যে গুগল মেপত ধোকা দিয়ে আজি নিজে ফাৰ্ষ্ট টাইম দেখিলোঁ যে গুগল মেপত ধোকা দিয়ে চাওক না ৰাস্তা বুলি আৰু ইয়াত চাওক এই যে বাউণ্ডাৰী ৱালখিনি দেখা পাইছোঁ ইয়াতে এতিয়া কি লেফ্ট চাইডে যাব লাগিব হা গৈ আছোঁ আৰু ৰূপসী এয়াৰপৰ্ট যাওঁতে এইখনেই শেষ ৰাস্তা আৰু অলপখিনি আগুৱাই গ'লে আমি ৰূপসী এয়াৰপৰ্ট পাই যাম জাষ্ট আপোনালোকে সেইকলৈ চাই থাকক আৰু হেণ্ডেলটো এৰি মানে চাইকেলটোৰ মজাই বেলেগ হয় না সেনেকৈ লেভেল দিব লাগে আৰু পৰি গ'লে একেবাৰে খৰ জেগাটো মৰ যায় আৰু ফাইনেলি আমি ৰূপসী এয়াৰপৰ্ট আহি পালোঁ আৰু আগফালে আপোনালোকে এই গেটখন দেখা পাইছে এইখনে কিবাকৈ ক্ৰছ কৰিব পাৰিলেই আপোনালোকক ভালকৈ দেখুৱাব পাৰিম আৰু এইখিনি হ'ল মেইন গেট আমি ফাইনেলি ইয়াতে আহি পালোঁ এইখিনি দি যাব লাগিব আৰু প্ৰথমে সুধি লওঁ সুধি লওঁ যাব দিয়ে নিদিয়ে আৰু আমি বহুত ৰিকুৱেষ্ট কৰাৰ পিছত ভিতৰত সোমাব পাৰিলোঁ আৰু জাষ্ট দুই এটা ক্লিপ ল'বৰ কাৰণে গতিকে আপোনালোকক ভালকৈ দেখুৱাব নোৱাৰিলোঁ সেইবাবে আপোনালোকৰ ওচৰত মই ক্ষমা খুজিছোঁ আৰু আজি মই ভালকৈ আপোনালোকক দেখুৱাব পৰা নাই সেইবাবে মই আৰু এটা ব্লগ বনাম সেই ব্লগটোত মই ফুল পাৰ্মিশ্যন ল'ম আৰু ইয়াৰ পৰা মই প্লেনেৰে গুৱাহাটী যাম সেই ব্লগটো আপোনালোকে দেখা পাব এই চেনেলটোত গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক দি দিব আৰু যদি কিবা ক'ব বিচাৰে তেনেহ'লে কমেণ্ট বক্সত ক'ব আৰু এই ৰূপসী এয়াৰপৰ্টখন ছেকেণ্ড ৱৰ্ল্ড ৱাৰত মানে যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ হৈছিল সেই সময়ত বনাইছিল আৰু এইখন কিছুদিন পিছত এইখন বন্ধ কৰিছিল এতিয়া কেইবাবছৰ ধৰি এইখন চলি আছে আৰু মই আজি এইখন এয়াৰপৰ্টৰ বিষয়ে বেছি নকওঁ মই নেক্সট এটা ভিডিঅ' বনাম সেইটোত A to Z এই ৰূপসী এয়াৰপৰ্টৰ বিষয়ে ক'ম আমি ভিতৰত সোমোৱাৰ কাৰণে জাষ্ট 10 মিনিটৰ সময় পাইছিলোঁ এতিয়া তাৰ পৰা উভতি আহিলোঁ আৰু ঘৰত যোৱাৰ আগতে ভাবিলোঁ লালকুৰা পাহাৰখনৰ ওপৰত এবাৰ ঘূৰি ফুৰি চাওঁ লগতে আপোনালোকেও আছে আৰু আমি দুজন এনেকৈ গৈ আছোঁ
এইখিনি ভিউ চাওক, এইখিনি পাহাৰী অঞ্চল হয়, মানে ইয়াতে প্ৰথমবাৰ আহিছোঁ, সেইবাবে ভাল লাগিছে। আহক আপোনালোকক লৈ যাম। বহুত মজাৰ জেগা হয় এইখিনি। ভিতৰত যাব পাৰিনে? বাঘ আছে নেকি? আৰু বাঘৰ সন্মুখত পৰিলে আজি আমাৰ জীৱনটো একেবাৰে বৰবাদ। আৰু পাহাৰত মানে খোজকাঢ়াৰ মজাটো বেলেগ। ভিউ চাওক না। লাইফৰ ফাৰ্ষ্ট টাইম আজি পাহাৰৰ ভিতৰত সোমাইছোঁ আৰু ইয়াতে ভয় লাগিছে তামান। এইখিনি এতিয়া আমি ঘৰলৈ গৈ আছোঁ। এতিয়া আকৌ আমাৰ 27 কিলোমিটাৰ চাইকেল চলাই যাব লাগিব। বহুতখিনি ৰাস্তা আছে, এনেকৈ গৈছোঁ। ৰাস্তা চাওক না, এইবিলাক ৰাস্তাত বহুত দিগদাৰ হয় চাইকেল চলোৱা। জলদি আহ। আৰু ইয়াৰ পৰা আমাৰ ঘৰলৈ যাওঁতে আৰু বহুখিনি সময় লাগিব, সেইবাবে ভাবিলোঁ কিবা এটা খাই লওঁ। ইয়াতে এটা চাহৰ দোকান পালোঁ। দাদা চিঙৰা আছে না? দুটা দিয়ক। খাই আছা? খাই থাক, ময়ো খাই থাকোঁ। আৰু অতি সোনকালে আমি সিংৰাবিলাক খোৱা শেষ কৰিলোঁ। এতিয়া ঘৰত যাব লাগে। ঘৰলৈ গৈ আছোঁ। গতিকে আজিৰ ভিডিঅ'টো ইয়ালৈকে আছিল। গতিকে আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক দিয়ক, আৰু চেনেলটো যদি নতুনকৈ আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক। ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত পাব আপোনালোকে। আৰু এনেকৈয়ে গৈ আছোঁ, বহুত দূৰ যাব লাগিব, তথাপিও ইয়াতে ৰাখি দিলোঁ। পূৰা ঘামি গৈছে, ইও ঘামি গৈছে, ময়ো ঘামি গৈছোঁ।